আজি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদকৰ লগতে কেন্দ্ৰীয় সমিতিৰ বহুকেইজন বিষয়ববীয়াৰ উপস্থিতিত আমাৰ সহকাৰী সাধাৰণ সম্পাদকো আছে, বিত্ত সম্পাদকো আছে, বহুকেইজন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত শিৱসাগৰৰ টাই আহোম বিকাশ কেন্দ্ৰত, টাই আহোম সাংস্কৃতিক বিকাশ কেন্দ্ৰত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ এখনি প্ৰতিনিধিমূলক সাধাৰণ সভা অনুষ্ঠিত হয়। আৰু এই প্ৰতিনিধিমূলক সাধাৰণ সভাতেই আমি ৪১জনীয়া এখন শক্তিশালী জিলা সমিতি গঠন কৰোঁ। আৰু এই প্ৰতিনিধিমূলক সাধাৰণ সভাত শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় ২০০জনতকৈ অধিক প্ৰতিনিধিয়ে এই প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰে। আৰু এই প্ৰতিনিধি সভাতেই আমি সৌৰভজ্যোতি দাসক সভাপতি, ৰাজেশ দাসক উপসভাপতি, বিপ্লৱজ্যোতি বৰাক উপসভাপতি, অভিজিত দাসক সাধাৰণ সম্পাদক, বেদান্ত দাসক সহকাৰী সাধাৰণ সম্পাদক, দিব্যজ্যোতি দাসক সহকাৰী সাধাৰণ সম্পাদক আৰু এনেদৰে আমি ৪১জনকৈ বিষয়ববীয়াক আমি আজি দায়িত্ব প্ৰদান কৰোঁ। আৰু আমি আমাৰ যিখন নতুন জিলা সমিতি গঠন হৈছে শিৱসাগৰত, এই জিলা সমিতিয়ে সংবিধানৰ নামত শপত লৈ আজি তেওঁলোকে নিজৰ নিজৰ দায়িত্ব তেওঁলোকে গ্ৰহণ কৰিছে। আৰু আমি এতিয়া এই সকলো জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়া আমি শিৱসাগৰ জিলাৰ আয়ুক্ত অফিচৰ সন্মুখত থকা যি আচলতে আম্বেদকাৰ প্ৰতিমূৰ্তি আছে তাৰ তললৈ যাম। তাত আমি বন্তি প্ৰজ্বলন কৰি আমি আচলতে আজি অংগীকাৰ কৰিম যে অনাগত দিনত অনুসূচিত জাতিটোৰ বৃহত্তৰ স্বাৰ্থত, অনুসূচিত জাতিটোৰ শোষণ আৰু প্ৰবঞ্চনাৰ বিৰুদ্ধে অসমীয়া জাতিটোৰ বৃহত্তৰ স্বাৰ্থত আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই আৰু শিৱসাগৰ জিলা সমিতিয়ে আমি ঐকান্তিক প্ৰচেষ্টাৰে আগবাঢ়ি যাম।